नमस्कार बंधुসকল मोर यूट्यूब चैनल तपन भाई ब्लॉगলৈ स्वागतम जनालो যিসকলে নেকি मोर चैनलটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি দিয়ক আৰু যাতে মই মানে ইউনিক ভিডিও আপোনালৈ আনিব পাৰো আৰু বহুত দিন হৈ গৈছে মানে মই ভিডিও দিব পৰা নাই আজি বৰষুণ হলো মানে ভিডিও দিম বুলি সিদ্ধান্ত ললো আৰু আজি যোনটো ভিডিওটো মানে অকমান বেলেগ টাইপ হ'ব মানে আৰু তাৰে কাৰণে আমি বাঁহ গজালি কাটিম বুলি আহিলো আকৌ মামাহঁতৰ ঘৰত আৰু ইপিনে পুতু দেই মানে বিশ্বজিত আৰু ইপিনে বেবি কাম ডাউন এটি আৰু এই ডাউটো ললে বল যাওঁ বৰষুণ দি আছে আৰু ইপিনে আমাৰ মামী নেই আৰু বিশ্বই মানে এইটো জোপাত গৈছে গজালি আছে নে চাবলৈ কাৰণে আৰু মই মানে এইটো জোপাত চাওঁ দুজনে এটা জোপাত চাওঁ আছে নে চা কি কৈছে জানো শুনিয়ে নাপালো কি কলি এইটো নহয় এইটো অকণ আগত চা আৰু বিচাৰি এটা পালোঁ এইটো চাইছে নহয় এইটো আৰু বিশ্বই ভিডিঅ'টো ধৰিব মই কাটি ল'ম চাই পেলাই কাটি ল'লোঁ ফাইনেলি বাঁহ গজালি কিন্তু কাটিবলৈ অসুবিধা হ'ল মানে মাটিত বেছি সোমাই আছিলে চলো अब जाके सफा करेगा বন্ধুসকল যোনটো নেকি আপোনালোকে বাঁহ গজালি চাইছিলে মই অথনি কাটিছিলোঁ সেইটো মানে একদম পূৰা এনেকা মিহি কাটা হৈ গ'ল কাটি পিনে আৰু এইখিনি আমাৰ মিনি চিলিণ্ডাৰ ৰেডি আৰু মিনি চিলিণ্ডাৰটো মই এতিয়া কি কৰোঁ এইখিনি বিশ্ব ভাইও আহি গ'ল বিশ্বই কেমেৰাটো ধৰি দিব তাৰপিছত মই বাকী কামটো কৰি আছোঁ চাওকচোন এনেকৈ লগালোঁ আৰু এইটো অন হৈ গ'ল আৰু এতিয়া ইয়াত মানে মই এইটো কেৰাহীটো পাতি দিলোঁ এটা আমাৰ সৰু কেৰাহীটো দি পিনে মানে ইয়াত পানী জাৰ থৈছিলোঁ দেই পানীটো দি দিছোঁ মানে চাই পাইছে পানীটো ইমানটোৱে দিছোঁ আৰু পানী দিয়া কাৰণটো হ'ল মানে এই যোনটো নেকি আমি এইটো বাঁহটো মানে গজালিটো ইয়াত ঢালি দিম মানে এইটোক মানে পানীত উতলাবলগীয়া হয় নহ'লে তিতা লাগে খাবলৈ চাওক ইয়াত অকণ বইল কৰাৰ আগত অকণ নিমখ দি দিছোঁ আৰু বন্ধুসকল ফাইনেলি এইটো বইল হৈ গ'ল মানে বইল হোৱাৰ লগ চাইছে ন অথনি বগা দেখিছিলে এতিয়া অকণ হালধীয়া মানে ৰঙা টাইপ দেখা পাইছে এইটো মানে এতিয়া মই এনেকৈ ফুটা চামুচৰ পৰা মানে ঝাৰি পিনি মানে ইয়াত ওলাই আছে এইটো এনেকৈ এতিয়া কামটো চলিব এইটো আন কৰি লওঁ কেৰাহীত খালী কৰিলোঁ কৰি পিনি ইয়াত আকৌ পানী দিছোঁ আৰু এইখিনি দেখা এতিয়া এইটো মানে হ'ল এইটোৱে বনাম আজি আৰু এইটো মই অথনিৰ পৰা কৈ দিয়া নাই মানে ৰাছ নিচিনা হৈ আছিলে এইটো হ'ল বাফেলো মানে ৰেড বুল বাফেলো চিকেন তাকো মানে ড্ৰাই মানে এইটো ড্ৰাই চিকেন চাই পাইছে এইটো মানে অৰুণাচলৰ পৰা আনিছোঁ বাফেলো চিকেন ড্ৰাই আৰু এইটো মানে কেই পিচ বনাম ভাই 2 পিচ বনালে হৈ যাব তো গোটেইটোৱে দি দিওঁ আৰু চাই পাইছে না দি দিলোঁ এতিয়া মানে এইটোক বইল হ'ব লাগিব বইল হ'লে মানে কি হ'ব বস্তুটো গম পাইছেনে এইটো চয়াবিনৰ নিচিনা যেতিয়া বইল হ'ব মানে এইটো বস্তুটো অকণ ডাঙৰ হৈ আহিব তেতিয়া আকৌ এইটোক আমি পিচ কৰিম 5 minutes later আৰু এইপিনে আমাৰ বইল হৈ গ'ল আৰু ইয়াত মই এটা গেছটো অফ কৰি দিলোঁ আৰু বইল মাংসটো এইটো নমালোঁ মানে বইল কি আৰু শুকান মাংসই হয় এইটো গৰম কৰি পিনি মানে বইলত দিছিলোঁ মানে নৰম হ'বৰ কাৰণে আৰু এইটো নমাই দিলোঁ
দেখাই পাইছে কি ধুনীয়া সুন্দৰ দেখা পাইছেনে আপোনালোকে আৰু এইখিনি ফাইনেলি হৈয়ে গ'ল আমাৰ কাটা কটি আৰু ইয়াত কাটা কটি হৈ গ'ল ভাইটি এইখিনি ধুনীয়াকৈ মিহিকৈ কাটি দিছে কাটা কাটি হৈ গ'ল ন কমপ্লিট কাটাটো কমপ্লিট হ'ল ধুব লাগিব নেকি আৰু এবাৰ ধুব নালাগে না ধোৱাই হ'ল বইল কৰিলোঁ এতিয়া সেইটো বহাম মানে এইখন সৰু হৈ গৈছে এতিয়া সেইখন বহাম আৰু এইটো আমাৰ মিনি গেছটো দেই এইখিনি চাই থাকিম আৰু এইটো 3 টাইম অন হ'ল এতিয়া এইখিনি কেৰাহীটো বহি গ'ল ডাঙৰ কেৰাহী গৰম গৰম তেল চল পিঁয়াজ আৰু এইখিনি তেলটো ঢালি দিলোঁ কেৰাহীটো অভাৰে গৰম হৈ গৈছে আৰু দি দিলোঁ গাইছ শুকান জলকীয়াটো এনে গোটাকৈ দি দিছোঁ আৰু এইখিনি পিঁয়াজটো আমাৰ প্ৰায় ভাজা হ'ল আৰু ইয়াত যোনটো নেকি আমাৰ মছলা আছে এইটো মছলাটো হ'ল অসমৰে মানে বনোৱা মছলা লাজবাব এইটো এমেজন ফ্লিপকাৰ্টত পাই যাব আৰু এইটো স্পেচিয়েলি মানে এইটো পৰ্ক মানে গাহৰি মাংসৰ কাৰণে জনা যায় আৰু এইটো মানে এতিয়া আমি এই মাংসৰ লগত ব্যৱহাৰ কৰিম আৰু এই মাংসটো হৈ গ'ল আমাৰ ৰেড বুল বাফেলো অৰিজিনেল বাফেলোৰ লগত মানে আমি সেই মাংস কৰিম আৰু এইখিনি মই বাফেলোটো দি দিলোঁ দেই গাইছ দোকান বাফেলো এইখিনি আৰু এইটো মই এনেকুৱাকৈ দি দিলোঁ আৰু ইয়াত মই বেলেগ মছলা এড কৰা নাই গাইছ মানে আদা নহৰু এইবিলাও দিয়া নাই ডাইৰেক্ট লাজবাব হ'ল আৰু এইখিনি এইটো দি আছোঁ বম্বু চুপৰ লগত মানে কিবা আৰু এইখিনি নিমখ এড কৰি আছোঁ মই নিমখ দিলোঁ আৰু হালধি পাউডাৰ দিলোঁ এইখিনি চাইছে হালধি দি পিনে একদম ধুনীয়াকৈ মিহলাই দি আছোঁ অকণ দেৰি ভাজি এনেকৈ ভাজি ল'ম হ'ব 5 minutes later ফাইনেলি গাইছ আমাৰ চব্জি হৈ গ'ল হোৱাৰ পিছত এইখিনি ভাত লৈ ল'লোঁ আৰু এইপিনে বিশ্বজিৎ এইপিনে ভাইটিয়ে মানে ভাতটো বনালে আৰু মই চালেই তৰকাৰীটো বনালোঁ কেনেকুৱা লাগিছে খাই মজা লাগিছে ন তোক কেনে লাগিছে বিশ্ব মজা ন আৰু এইপিনে আমাৰ বিল্লিও খাই আছে ভাতটো অৰুণাচল চাউল দেই মজা হৈছে এইটো ৰেড বুল গাইছ চাইছে এইটো ৰেড বুল যি টাইট মানে এনেকৈ মেকুৰী খাই শেষ কৰিব পৰা নাই কিমানে টাইট মানে শুকান মাংস ৰেড বুল আৰু বন্ধুসকল খাই পাই ওলালোঁ মা আৰু মই বজাৰলৈ আৰু ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন